নমস্কাৰ বন্ধুসকল আজি এটা বেলেগ এটা টপিক লৈ আহিছো একচুয়ালি টপিক নহয় আপোনালোকে মোৰ আগৰ জিমান ভিডিও আছে তাতে মোক আপোনালোকে ট্ৰেভেলিং কৰা দেখিছে আৰু ট্ৰেভেলিং মই বিভিন্ন জায়গাত কৰিছো এতিয়ালে এতিয়া বহুত দিন হল মোৰ ভিডিও অহা নাছিল কাৰণ মই ট্ৰেভেলিং কৰিবলৈ সুযোগ পোৱা নাছিলো কিন্তু মই ভাবিছো মোৰ দৰ্শকৰ কাৰণে যিখিনি মোৰ ইয়াতে সাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ কাৰণে এটা খুব বিশেষ আজি এটা ভিডিও লৈ আহিছো মোৰ লগত আছে আজি তপন তালুকদাৰ সো তপন তালুকদাৰ এজন অলৰেডি বহুত বিশিষ্ট কবি হয় তেখেতৰ এখন বহুত কিতাপ এখন আছিল থবাং বাং এইখনে বহুত কবি জগতত জকাৰণী আনিছে মই হেড কবলৈ বিচাৰিছো সো ফিখিনি কথা কোৱাৰ আগতে জাস্ট মই অলপ আপোনালোকক কবলৈ বিচাৰিছো তপন দা মোৰ বহুত আগৰে চিনাকি দাদা হয় বহুত সৰুৰে পৰা আমাৰ সাগে অলমোস্ট 10 ইয়াৰ্স মান হৈ গল 15 ইয়াৰ্স মান হল 10-15 বছৰ সো আজি তপন দাক ভাবিলো বহুত দিন ভিডিও অহা নাই সো মই পডকাষ্ট স্টাৰ্ট কৰিম আৰু ফাৰ্স্ট মোৰ পডকাষ্ট কৰিবলে অলপ সংকোচ আহি আছিল কাৰ লগত কৰিম কাৰণ বহুত এটা মোৰ কাৰণে এটা নতুন টপিক বা এটা নতুন শ্ৰেণী বুলি হ'ব পাৰে সো সেই কাৰণে মই চ্যালেঞ্জ কাৰেক্ট সো সেই কাৰণে মই তপন দাক লগত লৈছো যাতে যদি কিবা ভুল হয় যাতে তপন দা এটলিষ্ট মোক শুধৰাই দিয়ে আৰু আপোনালোকৰ যদি কিবা ভুল বান্তি হয় ক্ষমা কৰি দিব So Topon da welcome to my channel ধন্যবাদ so প্ৰথমতে যেহেতু আপোনাৰ এইখন থবাং বাঙে এটা কবি জগতক সাগে অলপ জুকাৰি গৈছে যদিহে মই মিছা কোৱা নাই ঠিক এক্স্যাক্টলি মই তেনেকে ক'ব নোৱাৰিম জুকাৰি গৈছে বা যোৱা নাই কিন্তু এটা কথা হয় যে যেতিয়া ফেসবুক হওক বা অন্যান্য সামাজিক মাধ্যম হওক তাতে যেতিয়া যিখিনি মানুহে মোৰ কবিতা শুনে কবিতা শুনাৰ পাছত মন্তব্য দিয়ে তেতে ভাল লাগে জুকাৰণী সৃষ্টি কৰাৰ কোনো মোৰ প্ল্যান নাই তেনেকুৱা ধৰণৰ ভাল লাগে আচ্ছা যেতিয়া ভাল পোৱা বুলি কয় নহয় মানে ধৰক মই যেতিয়া আপোনাক আগতে 15 ইয়াৰ্স আগৰ পৰা ধৰক চিনি পাও আপুনি বহুত হেল্প কৰে হেল্প ইন দা সেন্স মোৰ আপোনাৰ লগত ফাৰ্স্ট হৈছিলে চিনাকি মোৰ এখন ওয়ার্ড কাউন্সিলৰৰ এখন মানে স্থানীয় বাসিন্দা বুলি এখন সাৰ্টিফিকেট লাগে আৰু তেতিয়া আমাৰ এজন কমন ফ্ৰেন্ড আছিল লক্ষ্য সো লক্ষ্য এটা কৈছে তপন দাই হেল্প কৰিব আৰু বিশ্বাস কৰক মই তেখেতক ইভেন্ট এটা চিনিও নাপাও তেখেতে মোক নিজে লৈ গৈ ধুনিয়াকে একদম সাৰ্টিফিকেট উলাই দিছে সো তেতিয়াৰ পৰা এটা বিশেষ আন্তৰিকতা আহিছে কাৰণ অচিনাকি মানুহক এজন তেনেকে কাম এটা কৰি দিয়াটো বহুত ডাঙৰ কথা খুব সৰু কথা সো মই সাকে আপোনাক আজিলে এইটো থ্যাংক ইউ বুলি এটা কোৱা নাই বাট মই আজি আপোনালোকৰ মাধ্যমৰ যোগেদি এইটো এটা থ্যাংক ইউ আপোনাক ধন্যবাদ দিব বিচাৰিছো আচ্ছা সো মোৰ প্ৰথম প্ৰশ্নটো হল প্ৰশ্ন বুলি নহয় ধৰক সেই আপোনাক যেতিয়াৰ পৰা দেখা পাই আছো এজেন ব্যক্তি হিচাপে তো খুবেই ভাল মই জানো ইনিশিয়ালি মই আপোনাক এজেন ইংলিশ আৰু ম্যাথছ টিচাৰ হিচাপে জানো আৰু আপুনি আমাৰ এৰিয়াত বহুত এজন নামি দামি ইংলিশ আৰু ম্যাথছ টিচাৰ বুলি ক'ব লাগিব কাৰণ আগতে ধৰক যেতিয়া মই গৈছিলো আপোনাৰ যোনটো ইনষ্টিটিউট আমাৰ ৰাস্তাতে পৰে সো তেতিয়া বহুত লৰা ছোৱালী মানে বিশেষকে আবেলি ভাগত লাইন ধৰি থাকে ঠিক আছে সো হেইটো আপোনাৰ কি আছিল মানে হেইটো আপোনাৰ প্ৰফেশন এতিয়াও আছে সাগে আসলতে কি আছিল প্ৰথম পৰ্যায়ত মই বিভিন্ন ধৰক কৰ্পোৰেট সেক্টৰ হওক অন্যান্য হওক তাতে কাম কৰিছিলো কিন্তু ক্ৰমান্বয়ে যেতিয়া 5 বছৰ মান কৰিলো এটা হয় ন ৰিয়েলাইজেশন এটা হয় যে মই কৰি কি আছো কৰিব কি লাগে মানি always matters or not so সেই বিষয়ে বহুত ভবা চিন্তা কৰিলো কৰি ঠিকনে মই ভাবিলো যে এনেকে তো নহব তাৰমানে হয় টকা আছে টকা পাও কিন্তু সেইটোৱে সব নহয় কাৰেক্ট আপোনাৰ কৰবাত আপুনি নিজক ইনভেন্ট কৰে বা ডিসকভাৰ কৰে আপুনি যত আছে তো তাৰ পৰা আপুনি কৰবাত ব্যাক কৰি নিজক বিচাৰিবলৈ আপুনি চেষ্টা কৰে এটা সাৰ্টেন এজৰ পিছত এন্ড সডেনলি আই ৰিয়েলাইজ মই ভাবিলো যে এইটো মোৰ কাম নহয় আচ্ছা তো মই কৰবাত সৰু কাম এটা কৰাৰে যোগ্য সাগে সো তেনেকে ভাবি মই টিউশন স্টাৰ্ট কৰিলো দেন কম্পিউটাৰ সেন্টাৰ স্টাৰ্ট কৰিলো কবিতা আগৰ পৰাই লিখো তো লিখা মেলা স্টাৰ্ট কৰা হৈছে এই ৰিসাইটেশন হক বা আপোনাৰ যেটো ভয়েস ওভাৰ দিয়া বুলি কয় হেতু মই বৰ বেছি দিন হোৱা নাই 5-6 বছৰ মানৰ পৰা কৰো এটা সেন্টাৰ এটা খুলিলো তাৰ পাছত আকৌ মই কৰবাত ধৰক কৰিছো এজ এ হেড মাস্টাৰ হিচাপেও কৰবাত মই
কাম কৰিছোঁ জাতীয় বিদ্যালয়ত চাগে আপুনি ইয়াতে আছিল প্ৰিন্সিপাল হিচাপে আপুনি চাগে আপুনি নিযুক্তি লাভ কৰিছিল হয় তাৰপাছত তাতো সেই ছেটিছফেকশ্যনটো মই ছেটিছফাই নহ'লে কাম নকৰোঁ তাৰমানে আচ্ছা গতিকে সেইটো এৰা গ'ল কিন্তু আল্টিমেটলি তাৰমানে ধৰক এই কোচিং চেণ্টাৰটো আৰু কম্পিউটাৰ চেণ্টাৰ হওক বা অন্যান্য এনেকুৱা ব্যৱসায়ো বহুত কৰিছিলোঁ ৰেষ্টুৰেণ্টো খুলিছোঁ সেইবিলাকো মই বাদ দিলোঁ তেনেকুৱা ধৰণৰ কিন্তু আল্টিমেটলি এই দুটা কিন্তু এতিয়ালৈ ছাৰ্ভাইভ কৰি আছে বা মোক আইডেণ্টিটি দি আছে বা মোক যথেষ্ট সময় দিয়ে যাৰ ফলত মই লিখিব পাৰোঁ পঢ়িব পাৰোঁ গতিকে সেইকাৰণে আই থিংক এই প্ৰফেশ্যনটোৱে মোৰ মানে মৃত্যুলৈকে থাকিব যে বা যেতিয়ালৈ স্বাস্থ্য ভাল থাকিব পেশ্যন বুলি ক'ব পাৰি পেশ্যন বুলি ক'ব পাৰি নিশ্চয় চ' এটা প্ৰশ্ন হঠাৎ কবি কেনেকৈ হ'ল হঠাৎ কাৰণ মানে কি হৈছে আপোনাক ধৰক মই ইমান দিনৰ পৰা জানো চাগে থোবাং বাংখন অহাৰ পিছত মই আপোনাক কবি হিচাপে মই চালোঁ ফাৰ্ষ্ট থিং চ' যেতিয়া আপোনাৰ এইখন কিতাপ প্ৰকাশ পালে চ' আপুনি ফেচবুকত আপোনাৰ বহুত আহিছিল তেতিয়া সেই কবিতাবোৰ চ' মই ইনিচিয়েলি জাষ্ট চাইছিলোঁ বাট মই কেতিয়াও ভবা নাছিলোঁ যে আপুনি মানে কবিতাবোৰ অন্ত চুই যাব ঠিক আছে চ' আৰু যেতিয়া আপুনি কবিতাৰ শ্ৰোতা এনেও কম আচ্ছা ৰাইট হা কবিতাৰ শ্ৰোতা এনেও কম চ' কবিতা শ্ৰোতা মই নাজানো বাট ধৰক যেতিয়া আপোনাৰ মই চাইছোঁ খুব এটা যেনেকুৱা তপন দাসৰ আছে আৰু এনেকুৱা বহুত আছে ঐ ছোৱালী এবাৰ ভাল পাই চাবি নেকি হিমাংশু দা চাগে আৰু নেক্সট জুবিন দা এটা খুব ভাল কবিতা আছিল কোনে লিখিছে মোৰ ঠিক মনত নাই এইটো যে দেউতাৰ দৰে হোৱা হ'লে চ' মই ধৰক অলপ চলপ মই কবি শুনো বাট মই ইমান মোৰ ধৰক অভিজ্ঞতা নাই বাট আপোনাৰ যেতিয়া মই ফাৰ্ষ্ট টাইম শুনিছিলোঁ মানে কিবা এটা ইউনিক যোনটো এক্স ফেক্টৰ বুলি কয় মানে কিবা এটা বেলেগ বস্তু এটা আছিল ঠিক আছে চ' সেইটোৱে মই আপোনাক সুধিব বিচাৰোঁ হঠাৎ কবি সেইটো কেনেকৈ আহিল হঠাৎ বিষয়টো হঠাৎ নহয় আচলতে কি হয় মাধ্যম পোৱা নাযায় যেনে কবিতা মই যেতিয়া এম ই স্কুলত পঢ়ি আছিলোঁ 6 বা 7 তো তেতিয়াৰ পৰা মই লিখা আৰম্ভ কৰোঁ তো তেতিয়া কবিতাবোৰ কেনেকুৱা আছিলে ধৰক এই শেষৰ যে শব্দটো ছন্দ মিলাওঁ আমি ৰাইমছ মিলাওঁ তো তেনেকৈ লিখোঁ মই আচ্ছা তো লিখি ভাল পাওঁ লিখি আৰু তেনেকৈ 96 মানৰ পৰাই ক্ৰমান্বয়ে মই লিখি আহিছিলোঁ তো লিখি আহিছোঁ তেনেকৈ এতিয়াও বহি ডায়েৰিজবিলাক আছে এতিয়াও লিখে তাত লিখাবিলাক আছে তো লাহে 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 লিখন শৈলীবিলাক চেঞ্জ হ'ল কিন্তু ক'তো মই প্ৰকাশ কৰা নাছিলোঁ এটা হীনমন্যতাৰ কাৰণে ইনফেৰিয়ৰিটি কমপ্লেক্স এটা থাকে যে মই লিখিছোঁ ঠিকেই কিন্তু এইটো মানে যেতিয়া মই কাৰোবাক দেখুৱাম বা ক'ৰবাত প্ৰকাশ কৰিম সেই ক'ৰবাত না ক'ৰবাত সংকোচ ভাৱ এটা হৈছিল যে ঠিকেই লিখিছোঁ নে লিখা নাই গতিকে তাৰ পাছত কি হ'ল ফেচবুকত গ্ৰন্থ সুবাস বুলি এটা গোট আছে যথেষ্ট ডাঙৰ গ্ৰুপ অসমৰ আটাইতকৈ সাহিত্য চৰ্চাৰ ভিতৰত হয়তো সৰ্বাধিক মেম্বাৰ্ছ থকা সদস্য থকা গ্ৰুপ সেইটোৱে 5 লাখৰ ওপৰত চাগে মেম্বাৰ্ছ আছে তাতে মই দুটামান কবিতা দিলোঁ নাই নাচাই কোনো দেন ছাডেনলি 2020 চনত চাগে ষ্টৰি অফ এন আনচাং হিৰো সেই কবিতাটো মই পাঠ কৰিলোঁ প্ৰথমবাৰৰ বাবে পাঠ কৰি তাতে পোষ্ট কৰি দিলোঁ পোষ্ট কৰাৰ পাছত মোৰ মোবাইল হেং হৈ গৈছে আচ্ছা ইমান মোবাইল হেং হৈ গৈছিল দেন ছাডেনলি মানে মই ক্ষমা কৰিব মই ইংৰাজী মাজতে কৈ দিছিলোঁ হঠাতে মোৰ অনুভৱ হ'ল যে কি ঠিক এই বিষয়টো তাৰমানে যিটো মই আবৃত্তি কৰা বা মই পাঠ কৰা আবৃত্তি নহয় জানো পাঠ কৰোঁ মই পাঠ কৰা বিষয়টো হয়তো ক'ৰবাত ন ক'ৰবাত মানুহক স্পৰ্শ কৰিছে গতিকে ইয়াক মই আকৌ ধৰক কেপিটেলাইজ কৰিব লাগে বা আগবঢ়াই নিব লাগে চ' তেনেকৈ তাৰপিছত আকৌ আৰু এটা কবিতা নেক্সট কবিতাটো দুকাপ কফি আৰু তোৰ অনুপস্থিতি চ' তেনেকুৱা কবিতাটো ক্ৰমান্বয়ে মই দি থাকিলোঁ সেই 2020ৰ পৰা যি ষ্টাৰ্ট হ'ল তাৰমানে এই পাঠ কৰাৰ যিটো সেইটো এতিয়ালৈকে চলি আছে তো মানুহবিলাকে ভাল পাইছে তাহত বহুতে ক'লে যে আপুনি কিতাপ এখন ছপাওক থোবাং বাংখন ছপোৱাও হ'ল ৰেছপন্ড ভাল পালোঁ মানুহবিলাকৰ মাজত চিনাকি অলপ হ'ল ভাল লাগিল তেনেকৈ মানে হঠাৎ নহয় এইটো বহুত আগৰ পৰাই আছিল জাষ্ট পাব্লিকেশ্যনত প্ৰকাশ কৰা নাছিলোঁ মই হোৱা নাছিলে আৰু হয়তো ভগৱানে চাগে আপোনাক এতিয়াই সেই সুযোগটো দিছে হয়তো যাতে আপুনি ৰাইজৰ মাজত আহি এটলিষ্ট মোৰ দৰে বা ধৰক এনেকুৱা আমাৰ অসমীয়া যিমান আছে হয় যোনে ধৰক কবিতা এটলিষ্ট অলপ হ'লেও শুনি গম পাই আমাৰ অসমীয়া সেইটো কি চ' এটলিষ্ট মানে আমাৰ জেনেৰেশ্যনক আপুনি এটা নতুন ষ্টাইলত কবিতা এটা মানে ধৰক শিকাই গৈ আছে মই ক'ব বিচাৰোঁ নাই শিকোৱা নাই অনুভৱ এটা দিব বিচাৰিছোঁ তেনেকুৱা ধৰণৰ এইখনত থোবাং বাঙত আপোনাৰ এটা আছে এখন ৰাষ্ট্ৰত দুখন দেশ সেইটো খুব প্ৰচলিত কবিতা হয়
সো অলপ আপুনি গাই দিয়ক আৰু কিহক কি ভাবি মানে আপুনি এইটো লিখিছিল কবিতাটো অলপ যদি আপুনি হেৰি কৰি দিয়ে গাইড মই এক্স্যাক্টলি মনত নাই আচ্ছা কবিতাটো সেইখন আছে ৰ'ব আপোনাৰ এইখন আছে নম্বৰ 9ত প্ৰথম পেজ এখন ৰাষ্ট্ৰত দুখন দেশ ঠিক আছে নিশ্চয় মই অকণমান নৰ্মেলি পাঠ কৰি দিওঁ আৰু ঠিক ঠিক এখন ৰাষ্ট্ৰত দুখন দেশ ৰাষ্ট্ৰ এখনৰ ভিতৰত আচলতে দুখন দেশ থাকে এখন দেশ ৰজাঘৰৰ আনখন দেশ আমাৰ তেওঁলোকে তাৰ পৰা কয় আমি ইয়াৰ পৰা শুনো আমি ইয়াৰ পৰা ক'লে তেওঁলোকে তাৰ পৰা শুনেনে নাই নাজানো তেওঁলোক আকাশ সম উচ্চতাত থাকে তাৰ পৰা শব্দবোৰ এৰি দিয়ে সহজতে বাগৰি তল পায় তেওঁলোকৰ শব্দবোৰ আমাৰ দেশখন তলত থাকে শব্দবোৰো লেহুকা বাবে বগাব নোৱাৰে পৰ্বত শিখৰ আমাৰ শব্দবোৰে সেয়েহে তেওঁলোকৰ দেশখনলৈ গৈয়ে নাপায় থিয় হয় বুবাৰ দৰে কেৱল চাই ৰয় আমাৰ শব্দবোৰে তেওঁলোকৰ শব্দবোৰলৈ মজাৰ কথা মাত্ৰ এটাই যে ওপৰৰ দেশৰ বাসিন্দাসকলে মূৰ তল কৰি তলৰ দেশখনলৈ চাবলগীয়া হয় আৰু তলৰ দেশৰ বাসিন্দাসকলে মূৰ দাঙি ওপৰৰখনলৈ অৱশ্যে দুয়োখন দেশৰ বাসিন্দাসকলৰ মাজত এটা সামঞ্জস্য আছে চোলা খুলিলে সকলো নাঙঠ মজা এইটো আপুনি বিশেষকৈ মানে কি লৈ মানে এইটো আপুনি মই যেতিয়া ক্লাছ হয়তো হায়াৰ ছেকেণ্ডাৰী মই লষ্ট স্প্ৰিং আচ্ছা বুলি এটা পাঠ আছে হয়তো সম্ভৱতঃ জানিব মানুহখিনিয়ে তাতে পঢ়াই আছিলোঁ পঢ়াই থাকোঁতে শেষৰ পেৰাগ্ৰাফৰ পিনে যেতিয়া পঢ়াই থাকোঁতে মই এটা বস্তু পাইছিলোঁ যে আচলতে আপুনি যি পৃথিৱীখন দেখা পাই থাকোঁ যি সমাজখন দেখা পাই থাকোঁ ছ'চাইটি হওক বা যি হওক তাতে দুখন পৃথিৱী থাকে এখন ধনী মানুহৰ মানে যিবিলাক ৰজাঘৰীয়াৰ পক্ষৰ আৰু এপিনে থাকে যিখিনি দৰিদ্ৰ মাজত কিছুমান মানুহ থাকে এই যে দুটা ভাগ হ'ল ধনী বা দুখীয়া ৰজাঘৰীয়া বা প্ৰজাঘৰীয়া ইয়াৰ মাজত কিছুমান মানুহ থাকে যিবিলাক চাহুকাৰ বা কিবা কিবা অন্যান্য থাকে মধ্যভোগী তো এই মানুহখিনিয়ে কি কৰে ধৰক বিশৃংখলতাৰ সৃষ্টি কৰি ক'ৰবাত নহয় ক'ৰবাত প্ৰজাঘৰক সদায় প্ৰজা হৈ থাকিব দিয়ে বা বিভিন্ন ধৰণে মেনিপুলেট কৰি আচ্ছা তেনেকুৱা ধৰণৰ আৰু ৰজাঘৰৰ কিছুমান ৰজাঘৰীয়াৰ বা শাসনকৰ্তাৰ যি কয় আপুনি তো তেওঁলোকৰ মটিভ বা মোশ্যন নহয় সৰি ক্ষমা কৰিব তেওঁলোকৰ যিটো এম্বিশ্যন পলিটিকেল এম্বিশ্যন সেইটো কেৱল মাত্ৰ চকীতে সীমাবদ্ধ হৈ থাকে আচ্ছা যাৰ ফলত এই দুখন যিটো পৃথিৱী সেই দুখন পৃথিৱী সুস্পষ্ট হৈ আমাৰ চকুত ধৰা দিয়ে আচ্ছা ধনী সম্পূৰ্ণৰূপে ধনী দুখীয়া সম্পূৰ্ণৰূপে দুখীয়া আমি যিমানে ইকুৱালিটিৰ কথা নকওঁ যিমানে সমানতাৰ কথা নকওঁ অৱশেষত যিটো গ্ৰাউণ্ড ৰিয়ালিটি যাক কয় আমি যিটো বাস্তৱিক ক্ষেত্ৰখনত আমি প্ৰজা ভোকত থাকেই গতিকে তেওঁলোকৰ বাবে এই কবিতাটো তেনেকৈ লিখা গৈছিল আৰু একজেক্টলি সেইখিনি সময়ত মই কি ভাবি লিখিছিলোঁ তাৰমানে এতিয়া ধৰক একদম ক'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ আছিল মই এনে জেনেৰেলাইজ কৰিও সুধিছোঁ ধৰক এতিয়াও সেইটো প্ৰযোজ্যনে এতিয়াও বা ধৰক আগতে আপুনি যেতিয়া ভাবিছিলে তাতকৈ এতিয়া অলপ উন্নত হৈছেনে এইখিনি মানে এই শ্ৰেণীটো বা ধৰক নে এইটো সদায় থাকিয়ে যাব চাওক আপুনি সেইটো পৰিসংখ্যাৰ ওপৰত বেছ কৰি ক'ব নোৱাৰে এতিয়া কাইলৈ পৰহিলে বা যোৱাকালি আমি নিউজ পাইছোঁ বা বাতৰি পাইছোঁ এই ধৰি লওক মই উদাহৰণ এটা দিওঁ নিউজৰ কথাটো বাৰু বাদ দিলোঁ ধৰি লওক আপোনাৰ ইনকাম 1 লাখ টকা এটা মোৰ ইনকাম 0 গণতন্ত্ৰত বা আমাৰ যিটো ছিষ্টেম যিটো জনমূৰি আয় বা যি কয় আপুনি 1 লাখ প্লাছ 0 মানে টোটেল ইনকামটো হ'ল আমাৰ দুজনৰ মাজত 1 লাখ ডিভাইডেড বাই 2 অৰ্থাৎ আপুনি 50,000 টকা মোৰ 50,000 টকা এতিয়া আপুনি মোক কওক মই সঁচাকৈ 50,000 টকাৰ এটা জীৱন অতিবাহিত কৰিছোঁনে হোৱা নাই নিশ্চয়কৈ হোৱা নাই কাগজে পত্ৰে এইবোৰ দেখুওৱা গৈ আছে কাগজে পত্ৰে যে আমাৰ ভাৰতবৰ্ষ তৃতীয় বিশ্বৰ দেশ হৈ গ'ল অৰ্থনীতিৰ দেশ হৈ গ'ল থাৰ্ড ইকনমি কিন্তু একচুৱেলি আপুনি আৰু তাৰ এটা বেলেগ চাইড এটা চাওক য'ত তাৰমানে কি হৈ আছে যে দুখীয়া অতিকৈ দুখীয়া হৈ গৈ আছে জনমূৰি আয় কিমান সেইটো আপোনালোকে নকয় কোনো
জনমূৰীয়াই কিমান সেইবোৰ কোনো কথাৰ ডিছকাশ্যন নহয় কেৱল মাত্ৰ আমি ক'ৰবাত সেই পেপাৰত আমি দেখিলোঁ যে তৃতীয় বিশ্বৰ অৰ্থনীতি দেশ থাৰ্ড ইকনমি সেইটোক লৈ আমি বিৰাট সন্তুষ্ট ক'ৰবাত না ক'ৰবাত আমাৰ সাংঘাতিক কিন্তু তাৰ লগত থকা ফ্লাইঅভাৰবিলাক হওক বা ডাঙৰ ডাঙৰ বিল্ডিং হওক তাৰ লগতে থকা যে সেই সৰু সৰু মানুহখিনি যে চব্জি বেপাৰ কৰি খাই আছে কিবা কৰি খাই আছে এইখিনি মানুহৰ কথা কোনে ক'ব কওকচোন আপুনি ঠিক মই জাষ্ট কেইদিনমান আগতে এখন পেপাৰত পঢ়িছিলোঁ আমাৰ যোনটো ইণ্ডিয়াৰ ৱেল্থ আমাৰ খুব নামি দামী 6জনমান মানুহক এখন দাগাপাল্লাত ছবি এখন আছিলে 6জন মানুহ তাত দিয়া আছে আৰু বাকী আমাৰ ভাৰতবৰ্ষৰ যিমান পপুলেশ্যন আছে জনসংখ্যা আছে তেওঁলোকক এফালে দিছে সেই 6জন মানুহৰ পাল্লা আমাৰ এই 140 কোটি যোনটো আমাৰ জনতা আছে তেওঁলোকৰ পাল্লা বেছি ভাৰী হয় এই বস্তুটো এই অসমানতাটো আপুনি কেনেকৈ কৰিব কেনেকৈ সমানতালৈ আনিব কি কৰিব এইটো এনেকুৱা ধৰণৰ পলিচি ক'ত আছে পলিচি লৈছে জানো বা লোৱা নাই এই বিষয়বিলাকৰ আচলতে বিশ্লেষণ হ'ব লাগে অৰ্থনীতিবিদ এতিয়া আমি অৰ্থনীতিবিদ নহয় কিন্তু অন্তত আমি যিবিলাক দেখা পাওঁ আমি সেইবিলাক উত্থাপন কৰিব লাগে আমাৰ যিখিনি সাধাৰণ জনতাই যে সমস্যাৰ সমাধানটো ক'ত সমাধান ইয়াতে ধৰক দুৰ্নীতিৰ কথাবিলাক আমি উত্থাপন হৈ থাকে দুৰ্নীতি যদি কমি যায় তেতিয়াহ'লে নিশ্চয়কৈ যিখিনি যাৰ প্ৰয়োজনীয় বা যাৰ প্ৰাপ্য সেইখিনি নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত আমি অকণমান হ'লেও আগতকৈ ইম্প্ৰুভ কৰিব পাৰিম উন্নীত কৰিব পাৰিম তেনেকুৱা ধৰণৰ গতিকে এইবিলাক চিন্তা চৰ্চা হ'ব লাগে সুস্থ গণতন্ত্ৰৰ কাৰণে ঠিক আচ্ছা দাদা আপোনাৰ এটা খুব ইণ্টাৰেষ্টিং কবিতা বা ইণ্টাৰেষ্টিং বুলি মই এইকাৰণে ক'ব বিচাৰিছোঁ বহুত উথল মাথল লগাই দিছিলে জানুৱাৰ কবিতাটো তো জানুৱাৰ কবিতাটো ক্লিপটো মই ৰান কৰি দিম ইয়াতে মোৰ ভিউৱাৰ্ছৰ কাৰণে বাট ইন দ্য মিন টাইম মই আপোনাক সুধিব বিচাৰিছোঁ জানুৱাৰ বস্তুটো কি আছিল ইমান যে এইটো মানে তাহলকা মচাই দিছে কবি জগতত মোক এইটো অলপ বুজাই দিয়ক জানুৱাৰ ঐ বাপু ডাঙৰ হলি কি হবি পিতি জানুৱাৰ হম বৈৰা জানুৱাৰবোৰে হেনো সন্তানবোৰক কয় যে তই ডাঙৰ হয় কিন্তু মানুহ নহবি দে মানুহৰ দৰে নিশিকিবি ভিন্ন ভাষা নহলে বুজি নাপাবি অন্য প্ৰান্তৰ জানুৱাৰবোৰৰ ভাৱৰ সাৰাংশ কেতিয়াও নিশিকিবি অংক নহলে খেলি মেলি হৈ যাব সকলোবোৰ হিচাপ আনকি নিপিন্ধিবি কাপোৰ নহলে লাজ ঢাকিবলৈ পিন্ধা কাপোৰ ফালি দিবলৈ আজিকালি কোনেও লাজ নকৰে আৰে কাপোৰেই যেতিয়া নিপিন্ধিবি ফালিব কি নিশিকিবি ধৰ্ম নাপাতিবি উৎসৱ ধৰ্মীয় নহলে কোনোবা আহিব কোনোবা নাহিব কোনোবাই আকৌ হাঁহিব মানুহ হলে সম্পত্তি গোটোৱাৰ প্ৰতিযোগিতা ভোগ কৰিবলৈ নহয় আনক দেখুৱাবলৈ মানুহ হলে কিনিব লাগিব মহঙা পালেং শুবলৈ নহয় আনৰ টোপনি ভাঙিবলৈ তাতকৈ আমাৰ জানুৱাৰবোৰৰে ভাল না উচ্চাকাংক্ষা না দিবা স্বপ্ন না ভ্ৰম না আমাৰ দুনিয়াত বৃহৎ বৃহৎ অট্টালিকা না বৃদ্ধাশ্ৰম আমাৰ জাতপাত জানুৱাৰ ধৰ্ম জানুৱাৰ গোত্ৰ জানুৱাৰ নাম জানুৱাৰ উপাধিও জানুৱাৰ আমি জানুৱাৰবোৰ কেৱল জানুৱাৰ কিন্তু মানুহবোৰ কেৱল মানুহ নহয় মানুহৰ আগত তেওঁলোক হিন্দু কিছুমান আকৌ মুছলমানো তই মুঠতে বুজি ল কথাষাৰ যে আমি যেনেকৈ জানুৱাৰ হৈ আছো ডাঙৰ হৈ তয়ো তেনেকৈ কেৱল জানুৱাৰ হৈয়ে থাকিব লাগিব মানুহ হলে মানুহবোৰে তোক মানুহ হৈ থাকিবলৈ নিদিব তেন্তে কি লাভ সেয়ে পুনৰ সুধিছো এই বাপু ডাঙৰ হলি কি হবি পিতি জানুৱাৰ হম বৈৰা জানুৱাৰ কবিতাটো কেনেকুৱা ধৰণৰ আচলতে আমি যেনেকে ধৰক তোমাৰ দেউতা বা আপোনাৰ দেউতা বা মোৰ দেউতা আমাক সৰুতে যেতিয়া বুজায় কেনেকৈ বুজায় যে তই ডাঙৰ হ'লে মানুহ হ'ব লাগিব বা
এই জন্তুৰ নিচিনা কাম কিয় কৰি আছো সো তেনেকুৱা এটা কনভাৰসেচন আমাৰ প্ৰতিটো ফ্যামিলিতে হয় এতিয়া ধৰি লওক সেই সেম প্লটত যদি জানুৱাৰ এটাই যিকোনো জন্তু এটাই যদি তাৰ সন্তানটোক যদি বুজায় সি কি বুজাব যে তই ডাঙৰ হলে মানুহ হবি নে নহবি তো নিশ্চয় সি বুজাব যে তই আমাৰ নিচিনা জানুৱাৰ হৈ থাকিব লাগিব তো গতিকে এই প্লটটো লৈ মই কবিতাটো লিখিছো মই ভবা নাছিলো দেই ইমান তাৰমানে মানুহখিনি যে ভাল পাব বা কিয় পাব ইমান বিশেষ প্লেনো নাছিল কবিতাটো নৰ্মেলি মই লিখিছো নৰ্মেলি লিখেনে দি দিছিলো পিছত এইটো সৰ্বাধিক মানে আজিলৈকে মোৰ যিমান কবিতা তাৰমানে মানুহে পছন্দ কৰিছে এইটো হৈছে আটাইতকৈ তাৰমানে মোক মানুহে জানুৱাৰ কবিতাটোৱে চিনি পায় চবতকৈ আৰু তাৰমানে কিছুমান মানুহ আনকি তাৰমানে মোকে পঠিয়াই দিছিল তাৰমানে আৰু তাতে আপোনাৰ যোনটো কণ্ঠত আপুনি কৈছে মানে এখন থিয়েটাৰৰ নাটক চলি থকাৰ দৰে হৈছে ইমান আপোনাৰ পিচ আছিল কবিতাটোত সো এইটো আৰু নেক্সট ৰজা বুলি এটা আছিল ৰিসেন্টলি যোনটো আপোনাৰ চাগে এইটো থবাংবাঙত নাই চাগে এইটো নাই এইটো নতুন কিবা মই বেছি দিন হোৱা নাই ৰজাটো মই ভিউৱাৰ্ছৰ কাৰণে প্লে কৰি দিছো এইটো আপুনি অলপ মোক ৰজা হয় ভাই ৰজা এনেকুৱাই ৰজাই অনুৰোধ নকৰে ৰজাই আদেশ দিয়ে চুৰি মাৰা দগাবাজক ৰজাই আচল ৰূপ দেখুৱাই ৰজাই ফালি পেলায় যিদৰে আকাশত উৰুৱাই একেদৰে মাটিত ঠেকেচিও নমায় ৰজা হয় ভাই ৰজা এনেকুৱাই চকু যিমান দূৰলৈ যায় সিমানলৈ মাটিবোৰ কাৰ তোমাৰ ৰজাৰ আকাশ পৰ্বত পাহাৰ চহৰ আৰু বজাৰ গাঁও কিম্বা পথাৰ নদী আৰু নদীৰ দুয়োপাৰ কাৰ তোমাৰ ৰজাৰ চাৰিটা খুৰাৰ চকী লোকচানৰ অৰ্থনীতি বাকীৰ খাতাত উন্নতি সিস্টেম দপ্তৰ ন্যায়ালয় ইত্যাদি ইত্যাদি দৰাচলতে কাৰ তোমাৰ ধেই ৰজাৰ পিছে ৰজা কোন আসল কাহিনী সেয়াই দাই দে এই দেশ গণতন্ত্ৰৰ ইয়াত আমি দিয়া দৰমহাৰে ৰজাগিৰি দেখুৱাই থকাজন ৰজা নহয় ইয়াত ভোকাতুৰ সকলো ৰজা তৃষ্ণাতুৰ সকলো ৰজা মালিক যদি ৰজা মালিকজনে কুকুৰ বুলি ভাবি থকা কৰ্মচাৰীজনো ৰজা সাল্লাম লোৱাজন যদি ৰজা সাল্লাম মাৰাজনো ৰজা ৰিক্সাৱালা ঠেলাৱালা ফেৰীৱালা কৃষক অথবা মজদুৰ ধনী অথবা কমজোৰ শক্তিশালী অথবা ভংগুৰ মই তুমি আমি এওঁ তেওঁ সিহঁত সব ৰজা ৰবি ঠাকুৰ ঠিক ঠিক আমরা সবাই রাজা গতিকে এতিয়া কোৱা চকু যিমান দূৰলৈ যায় সিমানলৈ মাটিবোৰ কাৰ তোমাৰ ৰজা আচলতে কি এই কবিতাটোত টুইষ্ট এটা আছে টুইষ্ট মানে কেনেকুৱা হয় আমি যিখিনি সাধাৰণ মানুহ আছোঁ গণতন্ত্ৰৰ সংবিধানে আমাক সেইখিনি শক্তি দিছে ইমান শক্তি দিছে কিন্তু অসুবিধাটো ক'ত যেতিয়া আপুনি আপোনাৰ শক্তি গম নাপায় মই মোৰ শক্তি গম নাপাওঁ আজি যিকোনো শাসকীয় দল আহক বা যিকোনো ব্যৱস্থাপনা তেওঁলোকে লৈ আনক কিন্তু আপুনি জানেনে যে এই যে চকীখন যে তাতে আছে শাসকৰ চকী মই বিশেষভাৱে কাকো নাম ল'ব বিচৰা নাই শাসকৰ চকীখন আচলতে কাৰ সেইখনতো আপোনাৰ আৰু মোৰ চকী সেইখনত আমি কোনোবা এজন মানুহক যদি ৰিপ্ৰেজেণ্ট কৰিব দিছোঁ তাৰ অৰ্থ এইটো নহয় যে সেইখন আমি একেবাৰে তেওঁক চিৰদিন বা চিৰকালৰ কাৰণে দি দিছোঁ গতিকে ৰজাৰ ক্ষমতা মাটিবোৰ বা দপ্তৰবোৰ বা অন্যান্য যিকোনো বস্তুবোৰ এইবিলাক কাৰ কলকাতালৈ এইবোৰ কৰা গৈছে আপুনি ভাবকচোন সাধাৰণ মানুহৰ ডাঙৰ মানুহৰ সকলোকে প্ৰমুখ কৰি গোটেইখিনি মানুহে আমি সহযোগ কৰি দুখীয়া মানুহ এজনক কৰ দিছে দেই সি যদি কালি টুথপেষ্ট এটা কিনিব গৈছে তাতে সি কৰ দিয়ে কিনিছে চবতে দিছে গতিকে এই দেশৰ প্ৰতিটো সম্পদ ইয়াৰ বনাঞ্চল হওক ইয়াৰ
ডক্তৰ হওক ইয়াৰ অনুষ্ঠানবোৰ হওক মাটি হওক এই সমস্ত যিখিনি আপোনাৰ আছে সকলো নাগৰিকৰ অধিকাৰ আছে নে নাই 100% আছে আৰু ৰাইজে যেতিয়ালৈকে এই কথাটো বুজি নাপাব ৰাইজে যেতিয়ালৈকে বুজি নাপাব গম নাপাব উমান নাপাব নিজৰ শক্তিৰ তেতিয়ালৈকে কিন্তু ৰাইজে নিজক সদায় অনুগ্ৰহৰ পাত্ৰ কৰি ৰাখিব ঠিক এতিয়া যদি আমি ভাবো যে কোনোবাই আমাক এনেকুৱা আঁচনি এটা দিছে তেনেকুৱা আঁচনি এটা দিছে আৰু আমাৰ কাৰণে এয়াই প্ৰাপ্য আৰু এয়াই আমাৰ অধিকাৰ আমাৰ 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 তাৰমানে সকলো শেষ মানে ঠিক বঢ়িয়া তাৰমানে গোটেই জীৱনটো ধুনীয়া চলিব ইয়াৰ পাছত সেইটো আটাইতকৈ ডাঙৰ ভুল কথা আমি প্ৰশ্ন কৰিব জানিব লাগে আমাৰ শক্তি জানিব লাগে আমি আচলতে কিহৰ যোগ্য সেই বস্তুটো যেতিয়ালৈকে আপুনি গম নাপায় আমি বিনামূলীয়া শিক্ষাৰ যোগ্য বিনামূলীয়া স্বাস্থ্যৰ যোগ্য অথচ আমি কিন্তু সেই সেক্টৰবিলাকতে আপুনি চাব লাহে লাহে ক্ৰমান্বয়ে অধুন্নতি হৈ আছে তেনেকুৱা ধৰণৰ গতিকে ৰজা প্ৰকৃততে নিজক চিনি পাবলৈ আচলতে সেই কবিতাটো আছিলে মানুহখিনি ভাল পোৱাৰ কাৰণে খুব ভাল লাগিছে নিশ্চয় আচ্ছা ৰজাৰ পিছত মই আপোনাৰ কবিতা এটাত আহিছোঁ এইখন ধবাংবাঙত আছে প্ৰকাশিত হয় মা তই বুঢ়ী নহবি চ' সেইটো আপুনি ইমান মানে আগৰবোৰ যিমান কবিতা আছিল সেইটোতো এটা মানে খুব খং সেইবোৰৰ ওপৰত আছিলে বাট এইটো আপোনাৰ এনেকা পঢ়ি দিয়াৰ লগে লগে যে মানে মনটো খুব ঠাণ্ডা হৈ যায় শব্দটোই তেনেকুৱা ঠিক চ' এইটো আপুনি কেনেকৈ মানে লিখিলে বা ধৰক সেই থিংকিঙৰ পৰা ওলাই হঠাৎ মানুহজন কেনেকৈ চেঞ্জ হৈ যাব পাৰে এইটো এটা মোৰ প্ৰশ্ন আছে মা তই বুঢ়ী নহবি পৃথিৱীৰ শ্ৰেষ্ঠ সাহসী চিত্ৰকৰ সেইজন যিজনে আঁকিব পাৰে কেনভাছত নিজৰ মাকৰ সুতুৰা পৰা ছালখন ইমান সাহস মোৰতো নাই আৰে সাহস নাই বাবেইতো মাক মই সৰুৰে পৰা কৈছিলো যে মা তই যি কৰ কেৱল বুঢ়ী নহবি ছালখনত পৰিব নিদিবি বয়সৰ ৰেখাবোৰ মোৰ সহ্য নহয় নিদিবি পকিব এডাল চুলি তাৰ বাবে যি প্ৰয়োজন কৰ কুজা হবলৈ নিদিবি কঁকাল কাৰণ তই চিৰদিন বৈ থাকিব লাগিব মোৰ ধমনীয়ে দি পোন হৈ ভগৱানৰ ওপৰত মোৰ বিশ্বাস নাই আচলতে তোক দেখি সি জ্বলে তাক মনত পেলোৱাৰ প্ৰয়োজনেই নহয় তই কাষত থিয় দিলে সেইবাবেই চাগে সি হীনমন্যতাত ভোগে আৰু সময়বোৰক গতি দি দিয়ে তলে তলে কি নিখুঁত পৰিকল্পনাৰে জীৱনক সময়েৰে শেষ কৰে নহলে তাৰ যে বজাৰেই নচলে ঐ মা মই নকওঁতেই দুখবোৰ আঁতৰাই মোৰ বাবে সুখবোৰ তই কেনেকৈ ক'ৰ পৰা আজৰি আনো আচলতে মই মোক যিমান জানো তাতকৈ মোক 9 মাহ তই বেছিকৈ জানো সেইটোৱে কাৰণ মই নিশ্চিত সেইবাবেইতো চকু মুদিও তই মোক মাত্ৰ মোৰ উশাহেৰেই চিন সৰ্বশেষত এটাই অনুৰোধ তোলৈ মা ভৱিষ্যতে ক'ৰবালৈ যদি যাম বুলি ভাবিছ চিৰদিনলৈ মোকো লগত লৈ যাবি তই কৈ থাক নহয় মই বোলে নাকাম মা ঠিক আছে মানি লৈছো মই নাকাম মা তোৰ অবিহনে সঁচাই মই এক
একদম নাকাম্মা মই চলিব নোৱাৰিম এই জটিল দুনিয়াখনত মোক তই নিবই লাগিব তোৰ লগত হঠাৎ বুলি নহয় বস্তুবোৰ কেনেকুৱা হয় আপোনাৰ জীৱনত আপুনি মানুহজন কেতিয়াও একঘেয়ামী নহয় বিভিন্ন ধৰণৰ আবেগ বিভিন্ন ধৰণৰ আমাৰ অভিজ্ঞতা হওক এই সমাহাৰেৰে আমাৰ জীৱনটো পূৰ্ণ সুখ হওক দুখ হওক গতিকে মই যদি মানুহজন কৰবাত নহয় কৰবাত ক্ষোভিত হৈছোঁ কৰবাত নহয় কৰবাত মই আনন্দিত হৈছোঁ কৰবাত নহয় কৰবাত মই যদি সুখী হৈছোঁ কৰবাত নহয় কৰবাত মই দুখীও হৈছোঁ এতিয়া মা আবেগটো সকলোৰ বাবে একে মই যিমান দূৰ জানো আমি সৰুতে যেতিয়া মাৰ এডাল চুলি পকে বা কিবা হয় সেইটো হয়তো আপুনিও কেতিয়াবা অনুভৱ কৰিছে যদি মায়ে কয় যে মই লাহে লাহে বুঢ়ী হৈছোঁ আপোনাৰ নিশ্চয় খং উঠে নাই হ'ব নোৱাৰে এইটো কেনেকৈ বুঢ়ী হ'ব মানে মা দেউতাক লৈ কেতিয়াও এইটো ভাবা নাযায় সাংঘাতিক এইটো তেনেকৈ লিখা গ'ল আৰু তেনেকৈ লিখোঁতে নিশ্চয় মই যেতিয়া লিখিছোঁ মই নিজৰ মাক কল্পনা কৰিয়ে লিখিম আৰু যেতিয়া মানুহবিলাকে শুনিছিলে বা পঢ়িছিলে তো সিহঁতে তেওঁলোকে নিজৰ মাকক ছবি আগত লৈ হয়তো কৰিছিলে সেইকাৰণে ভাল পাইছিলে চাগে তেনেকুৱা ধৰণৰ মা তই বুঢ়ী নহ'ব সেইটো এটা বহুত ধুনীয়া আৰু থবাংবাঙত যিমানখন লিখা আছে কবিতা গোটেইকেইটাতে মানে কিবা নহয় কিবা এটা মেছেজ যোনটো কওঁ চবতে কিবা নহয় কিবা এটা আপুনি দিয়ে গৈছে আৰু অলপ ৰিকল কৰি মই আপোনাক এটা ইনচিডেণ্টলৈ লৈ যাওঁ আপোনাৰ হয়তো এদিন মনত আছে এইটো এবছৰমান আগৰ কথা আছিল আচ্ছা কওকচোন 11টামান বজাত মই আপোনাক ৰাতিপুৱা অফিচৰ পৰা কল কৰিছিলোঁ এটা কবিতা শুনি আৰু মই বিশ্বাস কৰক মই ৰ'ব পৰা নাছিলোঁ সেই টাইমত মোৰ মানে গাৰ লুম পুৰে শিয়ৰি উঠিছে আচ্ছা সেই কবিতাটো আছিল মুখা সো মুখা নহয় আচলতে এইটো তই কোন মই কোন তেওঁ ৰাইট হয় 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 সো ভাবক 11টা বজাত অফিচৰ মই মানে সাংঘাতিক কাম কৰি আছোঁ আৰু তাতে মোৰ এজন খুব মানে লগৰ এজন ভাল লগৰ আছিল তাৰ নামটো বিদ্যুৎ বুলি সো সিও মানে ধুনীয়া কবিতা লিখে আচ্ছা সো তাক মানে কি হয় সি মানে এনেকুৱা কবিতাবোৰ লিখি থাকে সো তাৰ লগত মই ধৰক কেতিয়াবা বহি ডিছকাছ কৰি থাকোঁ মই লিখিব নাজানো বা ধৰক কিন্তু শুনি ভাল লাগে সো তেনেকুৱা এটা আমাৰ বাৰ্তালাপ চলি থাকে সো সিদিনা ৰাতি দিনত 10টা মানত গৈ সি মানে কিবা এটা ধুনীয়া কবিতা এটা লিখিছে সো সি শুনালে কবিতাটো ভাল লাগিল 11টা মানত কাম অলপ কৰি উঠি জাষ্ট আপোনাৰ এই ফেচবুকত পালোঁ এইটো মই কোন তেওঁ তাতে মুখাটো আছিল মুখাটো আছে শুনি বিশ্বাস কৰক মোৰ মানে লুম মানে শিয়ৰি গৈছে আৰু লুম ফাৰ্ষ্ট মই কি কৰিছোঁ আপোনাক কল কৰিছোঁ বোলে এইটো কি লিখি দিছে হা চ' মানে ক'ৰ অফ মাই হাৰ্টৰ পৰা কৈছোঁ বেলেগ আছিল এইটো এটলিষ্ট মোৰ অন্তৰ চুই গৈছে নেক্সট কি কৰিলোঁ মই মোৰ সেই লগৰজনক তাত গ'লোঁ তাক মই শুনালোঁ চ' সি কৈছে বা এইটো কোনে লিখিছে ঠিক আছে চ' তেনেদৰে আৰু কোইনচিডেণ্টলি তাক আপোনাৰ লগত যে মোৰ এটা পডকাষ্ট হ'ব তাক মই কেইদিনমান আগতে কৈছিলোঁ চ' মই কৈছোঁ তপন দা আহিব চ' হি ৱাজ ভেৰি ইণ্টাৰেষ্টেড আৰু সি কৈছিল আচ্ছা মই শুনিম এবাৰ ধন্যবাদ চ' এইটো বিদ্যুতৰ কাৰণেও কাৰণ মই তাৰ পৰা বহুত কবিতা মানে শুনো ভাল লাগে চ' সেইখিনি বাছ মোক আপুনি এইটো কথা কওক এই মুখাটো যোনটো আপোনাৰ মই কোন তই কোন এইটোক লৈ মানে আপুনি কি আচলতে আমি আজিকালি ইমান যান্ত্ৰিক হৈ গৈছোঁ আচল পাৰ্থজন বা আচল তপনজন ক'ৰবাত নক'ৰবাত আমি ঢাকি পেলাওঁ এতিয়া ধৰক ক'ৰবাত নক'ৰবাত আপুনি গৈছে কাৰোবাৰ লগত আপুনি সম্পৰ্ক স্থাপন কৰিছে বন্ধুত্ব স্থাপন কৰিছে বা যিকোনো ক্ষেত্ৰতে হওক কাৰোবাক লগ পাইছে আপুনি সেই মানুহজনে যি শুনিব বিচাৰে আপুনি নিজক তেনেকৈ ৰিপ্ৰেজেণ্ট কৰে আৰু সেই মানুহজনেও আপুনি কিবোৰ বস্তু শুনি ভাল পাব তেওঁ সেই ট্ৰেডছবিলাক নিজৰ মাজত আনি আপোনাক তেনেকৈ মেনিপুলেট মটিভেট আপুনি যি কয় কৰিব বিচাৰে অথচ আপুনিও জানে বা তেওঁ জানে যে ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি আছে মানুহজনটো এনেকুৱা নহয় কিন্তু তথাপিও আপোনালোকে মনে মনে থাকে কিহৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত আমাৰ স্বাৰ্থ এটা জড়িত হৈ আছে ক'ৰবাত নহয় আজি মই সকলোকে কোৱা নাই কিন্তু প্ৰায়ভাগ হয়তো আপুনিও এগ্ৰী কৰিব এই কথাটোত যে 90% আমি আজিকালি মানুহ এজনৰ লগত যেতিয়া
কথা পাতো বন্ধুত্ব স্থাপন কৰোঁ নিজক লুকাই কৰোঁ কিন্তু ঠিক উই আৰ নট অনেষ্ট অকল সৰু লগবোৰ বাদ দি সৰু লগবোৰ যিকেইটা একদম সৰুকালৰ পৰা আছিল তেওঁলোকৰ লগত আমাৰ কোনো কনস্পিৰেচি বা কিবা কথা নাথাকে আৰু যদিহে তেনেকা বন্ধুত্ব এতিয়ালে কাৰোবাৰ লগত চলি আছে তাহাঁতৰ লগত অকল মুখাখন খোলা থাকে আদাৰৱাইজ আপুনি চাব আমি মিছা ক'বলৈ বৰ শিকিছোঁ কিন্তু সাংঘাতিকভাৱে আমি মিছা কথা কওঁ সাংঘাতিকভাৱে আমি এইটো ইনক্লুডিং মি মানে ময়ো নিজকো মই ইয়াতে লৈ লৈছোঁ কথাখিনিত হয় আমি মিছা কথা কওঁ আজিকালি আমি অনেষ্ট নহয় কিন্তু হয়তো আমি মা দেউতাৰ আগত হয়তো অনেষ্ট হ'ব পাৰোঁ বা কিছুমান স্পেচিফিক মানুহৰ আগত অনেষ্ট হ'ব পাৰোঁ কিন্তু বাকী যিখন সমাজ আছে আমাৰ ওচৰে পাজৰে আমি সাধাৰণতে মিছা কওঁ আচ্ছা আপোনাৰ যেতিয়া এই আপুনি বহুত চেনেলতো আহিছিলে আপোনাৰ এই যেতিয়া কবিখিনি মানে কবিতাখিনি যেতিয়া আপোনাৰ অলপ পপুলাৰ হ'ল বহুত চেনেল আহিছিল তেতিয়া মই এদিন গ্ৰন্থমেলাত চাগে গ্ৰন্থমেলাৰ পিছত এদিন আপোনাৰ এটা ক্লিপ দেখা পাইছিলোঁ মই টিভিত তাতে কোনোবা বহুত বিশিষ্ট কবিয়ে কিবা আপোনাৰ কবিক লৈ সমালোচনা কৰিছে বা কিবা তেনেকা এটা নিউজ এটা আহিছিল নেকি মই এটা শুনা পাইছিলোঁ দেই আপুনিও ইভেন কৈছিলে কোনোবাই কিবা কমেণ্ট দিছিল যে নহয় সেইটো কিবাত নাছিলে থাকে তাতে এজন দুজন থাকে আপোনাৰ মানে তেনেকা এটা মই যেতিয়া মই কিবা এটা বুজাব বিচাৰিছোঁ তেওঁলোকে হয়তো মোৰো ক'ৰবাত অসক্ষমতা থাকিব পাৰে যে মই হয়তো তেনেকে বস্তুটো উপস্থাপন কৰিব পৰা নাই তেওঁলোকেও হয়তো তেনেকে বুজা নাই আৰু যাৰ ফলত সমালোচনা কৰিব পাৰে একো ডাঙৰ কথা নহয় সেইটো সমালোচনা কৰিছিল চাগে তেনেকুৱা ধৰণৰ কিন্তু টিভি চেনেলত তেনেকুৱা নহয় সেইটো নাছিলে মই বৰ বিশেষ টিভি চেনেলত নাহোঁ তেনেকুৱা ধৰণৰ ইমান আৰু তেনেকুৱা ধৰণৰ হোৱা নাই আৰু যে সমালোচনা হৈছে যদি নিশ্চয় ছাকচেছ বুলি এটা তেনেকুৱা নহয় মই তেনেকৈ নাভাবোঁ হ'ব কিন্তু হয় সমালোচনা কৰে কেতিয়াবা তাৰমানে ধৰক বুজি নাপালে খং উঠাটো স্বাভাৱিক আমি তেনেকৈ ইম'চনেল মানুহ আমি আৱেগিক মানুহ গতিকে আমাৰ খঙো বৰ সোনকালে উঠে সোনকালে কাগজৰ জুইৰ নিচিনা আমাৰ খংবোৰ কাগজৰ জুইৰ নিচিনা সেই নুমাও যায় থামিও যায় খংটো গতিকে এতিয়া তেনেকুৱা ধৰণৰ বৰ তেতিয়া হয়তো খং উঠিছিল এতিয়া তাৰমানে এই কিয় মোক এনেকৈ ক'লে তেনেকুৱা ধৰণৰ কিন্তু এতিয়া লাহে লাহে বয়স হৈও আহিছে বুজি পোৱা হৈছোঁ যে নাই ঠিক আছে সমালোচনা তেওঁ হয়তো মই বুজাব পৰা নাই তেওঁক আপোনাৰ কিন্তু খংটো বহুত যদি নাই খং তেনেকুৱা নাই মানে আগতে মই পাইছিলোঁ দেই যেতিয়াই মানে হেৰি নাছিল আপুনি একদম গাড়ী চলালেও ষ্টেট চাই থাকিব ৰাস্তাত খোজকাঢ়ি গ'লেও ষ্টেট চাই থাকিব চ' এইটো আপোনাৰ মানে কেতিয়াও আপুনি কেতিয়াও মানে সদায় ষ্টেট চাব মুখত মানে কিবা এটা এজিভ মানে খুব এগ্ৰেছন আৰু খুব এইটো আপোনাৰ এতিয়া চাগে লাহে মই নাজানো আগতে মোৰ লাগিছিল খং নহয় তাৰমানে কি কেতিয়াবা গাড়ী চলাই থাকিলে বাইক চলাই থাকিলে বা ক'ৰবাত গৈ থাকিলে চিৰিয়াছ হৈ থকা যায় মানুহটো নে চিৰিয়াছ নহয় মই মানুহটো বৰ কথা পাতিলে মানুহখিনি গম এনে হয়তো কথা পাতিলেতো হেৰি হৈ যায় মানুহে ভাবিব পাৰে মাজে মাজে দেখাব লাগিল তোমাৰ খং উঠি আছে নেকি নাই তেনেকুৱা নহয় একো কেতিয়াবা কিবা চিন্তাত থাকিলে হয়তো মানে অলপ আওকাণ কৰা যায় চাগে তেনেকুৱা ধৰণৰ কিন্তু সেইটো অনাকাংক্ষিত আচ্ছা চ' বিশেষ দীঘল নকৰোঁ চিয়'ৰ দৰ্শকসকলৰ বাবে আপোনাক এটাই মই লাষ্ট সুধিব বিচাৰিছোঁ আগন্তুক দিনত প্লেনিং কি মানে ধৰক আপুনি কবিতাৰ লগততো জড়িত হৈ থাকিবই বা এই ধৰক সমাজখনৰ বাবেও কি কৰিব বিচাৰিছে বা ধৰক কবিতা বা কিবা এনেকুৱা আৰু নতুন কিবা যদিহে আপুনি ভাবিছে তেনেকুৱা কিবা প্লেনিং আচলতে কি হয় মই বৰ বিশেষ প্লেনিং নকৰোঁ হয় তেনেকুৱা ধৰণৰ যেনেকৈ হৈ আছে তেনেকৈ হৈ থাকক কবিতা লিখি থাকিম কবিতা হয়নে সেইটোও নাজানো মই মনৰ ভাৱবোৰ প্ৰকাশ কৰি থাকিম পাঠ কৰি খুব ভাল পাওঁ ৰাতি কোনোবাই যদি 12টা এটাত মাতি দিয়ে যে আহক দাদা পাঠ কৰোঁ ষ্টুডিঅ'ত আহি যাম মই ষ্টুডিঅ'ত আহি ৰাতি 12টা এটাতো গুচি যাম পাঠ কৰি ভাল পাওঁ তো পাঠ কৰি থাকিম যেতিয়ালৈকে দেহাটোই টানি থাকে বা যেতিয়ালৈকে মানুহে বিচাৰি থাকে কৰি থাকিম বাকী সমাজৰ কাৰণে আমি কি কৰিব পাৰোঁ মই ধৰক মোৰ যিখিনি যোগ্যতা সেইখিনিৰে যদি মই লিখিব বা পাঠ কৰিব পাৰোঁ বা যিখিনি পাৰোঁ সেইখিনিৰ মাধ্যমেৰে ৰাইজৰ প্ৰশ্ন হওক বা মোৰ প্ৰশ্ন হওক আপোনাৰ প্ৰশ্ন হওক উত্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম বিশেষ আৰু বেলেগ তেনেকুৱা প্লেন নাই আৰু জীৱনটো জীয়াই থাকিম আৰু তেনেকৈ ঠিক আছে ধন্যবাদ আপুনি অহাৰ বাবে এটলিষ্ট মোৰ ভিউৱাৰ্ছবোৰৰ কাৰণে আপোনাক মই এটলিষ্ট ধৰক অলৰেডি চিনিয়ে পাই বহুতে বাট যেনেকৈ মই ক'লোঁ কিছুমান মোৰ ফ্ৰেণ্ড আছে যোনে ধৰক আপোনাক আপোনাৰ শব্দটোহে জানে ঠিক আছে মানুহজন নাজানে চ' আজি তেওঁলোকৰ কাৰণে আপোনাক মই সেইকাৰণে মোৰ লগত
এটলিষ্ট বহি এটা ডিছকাশ্যনত বহিছোঁ সেইখিনিয়ে মোৰ কাৰণে আপুনি আপোনাৰ চেনেলটো লৈ বা এই আলোচনালৈ মোক মাতিছে মতাৰ যোগ্য বুলি ভাবিছে গতিকে সেইটোৰ কাৰণে মই আপোনাক যোগ্য নহয় যেনেকৈ মই আপোনাক কৈছোঁ পোনপ্ৰথমতে মোৰ আপোনাৰ লগত ফাৰ্ষ্ট আজি পডকাষ্ট হয় আৰু মই সেইকাৰণে কৈছোঁ যদি কিবা ভুল চুল হৈ যায় আপুনি ক্ষমা কৰি দিব এইটো জাষ্ট মোৰ আগন্তুক আৰু কৰি যাম যদিহে অলপ শিকাই মেলি যাব যিমান দূৰলৈ যাব পাৰোঁ একেলগে গৈ থাকিম নিশ্চয় নিশ্চয় পাৰ্থৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব খুব ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আৰু আপোনাৰো এটা হেৰি আছে কবিতাৰ এটা চেনেল এটা আছে ইউটিউবৰ ৰাইট তপন তালুকদাৰ বুলি মাৰিলে পাব তপন তালুকদাৰ বুলি কাৰেক্ট এইখনত থোবাং বাংখনতো লিখা আছে বাকী জেনেৰেলি মই ফেচবুকতে বা ছ'চিয়েল মিডিয়াতে দি থাকোঁ তাতে তপন তালুকদাৰ মাৰিলে পাবই আৰু তেনেকুৱা নিশ্চয় তো থেংকছ ফৰ কামিং তো বন্ধুসকল আজিলৈ ইয়াতে এৰিছোঁ আমি আকৌ আগন্তুক দিনক লগ পাম এটা নতুন ভিডিঅ' লৈ তো আজিলৈ এৰিছোঁ ধন্যবাদ